টাইমটোলৈ স্বাগতম জনাইছো মহিমাক্ষী। খেতিয়কসকলৰ বাবে আছে অতি ভাল খবৰ। এতিয়াৰ পৰা যি শস্য আপোনাৰ অনিষ্ট হয়, অনিষ্ট হোৱা খেতিৰ আপুনি ক্ষতিপূৰণ লাভ কৰিব। যদি বান্দৰে আপোনাৰ শস্য পথাৰ অনিষ্ট কৰিছে, হাতীয়ে অনিষ্ট কৰিছে, তেতিয়াও আপুনি ক্ষতিপূৰণ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে, যেহেতু পূৰ্বতে আছিল যে বানপানীয়ে নষ্ট কৰা খেতিৰহে ক্ষতিপূৰণ লাভ কৰিছিল কৃষকসকলে, কিন্তু এতিয়াৰ পৰা নতুন নিয়ম ফসল বীমাক লৈ আহি পৰিছে। বান্দৰে নষ্ট কৰিলেও লাভ কৰিব ক্ষতিপূৰণ, হাতীয়ে নষ্ট কৰিলেও আপুনি এতিয়াৰ পৰা ক্ষতিপূৰণ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফসল বীমাক লৈ নতুন নিয়ম আনিছে। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। লাখ লাখ কৃষকৰ বাবে আছে ভাল খবৰ। এতিয়াৰ পৰা কৃষকসকলে আৰু চিন্তা কৰিব নালাগে। শস্য পথাৰ অনিষ্ট হলে কি কৰিব সেয়া আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। খেতি নষ্ট হলে লাভ কৰিব। এতিয়াৰ পৰা কৃষকে ক্ষতিপূৰণ লাভ কৰিব। বান্দৰে ফসল খালিও আপুনি ক্ষতিপূৰণ লাভ কৰিব। হাতীয়ে নষ্ট কৰিলেও আপুনি পাব ধন। কিমান আপোনাৰ নষ্ট কৰিলে সেয়া আপুনি হিচাপ দিব লাগিব, তাৰ পিছতে লাভ কৰিব আপুনি ধন। এতিয়াৰ পৰা বান্দৰ হাতীয়ে খেতি নষ্ট কৰিলেও আপুনি লাভ কৰিব ক্ষতিপূৰণ। ইয়াৰ কৃষকসকলৰ বাবে অতি ভাল খবৰ আহি পৰিছে। ফসল বীমা কৰিলে এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে। গতিকে আপুনি যদি এতিয়াও ফসল বীমা কৰা নাই তেন্তে শীঘ্ৰে কৰক। বান্দৰ হাতীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বানপানীয়ে নষ্ট কৰা খেতিৰ ক্ষতিপূৰণ পাইছে বহু কৃষকে, যিসকলে ফসল বীমা কৰাইছিল। গতিকে আপুনিও ফসল বীমা শীঘ্ৰে কৰক। কেন্দ্ৰৰ পৰা আৰু 200 আৰু 300 200ৰ পৰা 300 কোটি পুঁজিৰ অনুৰোধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ফসল বীমাৰ নতুন নিয়মক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। খেতি নষ্ট হলে এতিয়াৰ পৰা আপুনি লাভ কৰিব ক্ষতিপূৰণ। যিটো পূৰ্বতে বানপানীয়ে যিসমূহ খেতি নষ্ট কৰিছিল সেই খেতিৰহে ক্ষতিপূৰণ লাভ কৰিছিল কৃষকসকলে, কিন্তু এতিয়াৰ পৰা বান্দৰে যদি আপোনাৰ খেতিপথাৰ অনিষ্ট কৰিছে তেন্তে আপুনি লাভ কৰিব ক্ষতিপূৰণ। হাতীয়ে যদি আপোনাৰ খেতিপথাৰ অনিষ্ট কৰিছে তেন্তেও আপুনি লাভ কৰিব ক্ষতিপূৰণ। আপুনি লাভ কৰিব কেৱল আপুনি ফসল বীমা কৰিব লাগিব। আপুনি যদি এতিয়ালৈকে ফসল বীমা কৰোৱা নাই তেন্তে শীঘ্ৰে ফসল বীমা কৰোৱাক আৰু লাভ কৰক ক্ষতিপূৰণ লাভ কৰক। চৰকাৰৰ পৰা নষ্ট হোৱা খেতিৰ ধন পাব আপুনিও। গতিকে খেতিয়কসকলৰ এতিয়া আৰু চিন্তাৰ কাৰণ নাই। শীঘ্ৰে কৰক ফসল বীমা। ফসল বীমা কৰাৰ পিছতে আপুনি লাভ কৰিব ক্ষতিপূৰণ। বান্দৰে যিমানখিনি আপোনাৰ নষ্ট কৰিলে খেতি, বা হাতীয়ে যিমানখিনি আপোনাৰ খেতি নষ্ট কৰিলে, অনিষ্ট কৰিলে শস্য পথাৰ, যিমান আপোনাৰ ধন ব্যয় হ'ল সেই ধন আপুনি ঘূৰাই পাব। চৰকাৰে আপোনাক প্ৰদান কৰিব সেই ধন। শীঘ্ৰে আপুনি ফসল বীমা কৰক। এতিয়ালৈকে যদি আপুনি ফসল বীমা কৰোৱা নাই শীঘ্ৰে ফসল বীমা কৰক। বিভিন্ন প্ৰান্তৰ কৃষকসকলে ইতিমধ্যে ফসল বীমা কৰাইছে আৰু লাভ কৰিছে ক্ষতিপূৰণ। যি শস্য অনিষ্ট হ'ল সেই অনিষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ লাভ কৰিছে। গতিকে খেতিয়কসকলে আৰু এতিয়াৰ পৰা চিন্তা কৰিব লগা কাৰণ নাই। চৰকাৰৰ পৰা নষ্ট হোৱা খেতিৰ আপুনি ধন পাব। আহি গ'ল বান্দৰ হাতীয়ে নষ্ট কৰা খেতিৰ বাবে ক্ষতিপূৰণ, কিন্তু আপুনি কৰিব লাগিব ফসল বীমা। ফসল বীমা কৰালে আপুনি লাভ কৰিব ক্ষতিপূৰণ। আপুনি লাভ কৰিব। গতিকে কৃষকসকলৰ বাবে অতি ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে কৃষকসকলৰ বাবে। লাখ লাখ কৃষকে লাভ কৰিব এই ধন আৰু আপুনি কৰিব লাগিব ফসল বীমা। ফসল বীমা কৰোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰৰ পৰা ধন। যিমান খেতি আপোনাৰ অনিষ্ট কৰিলে বান্দৰে বা হাতীয়ে, সেই অনিষ্ট কৰা খেতিৰ আপুনি ক্ষতিপূৰণ লাভ কৰিব। লাখ লাখ কৃষকৰ বাবে অতি ভাল খবৰ আহি পৰিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। हमारा और एक अलग प्रकार का असुविधा होते हैं। हमारे जो खेती में हम लोग जो काम करता हो, कभी कभी बंदर आते हैं, कभी कभी हाथी आते हैं। इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए। हमारे कृषकों को बहुत बड़ा फायदा होगा। मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा, प्रधानमंत्री फसल बीमा योजना जाते बांदर और हाथीए खेती नष्ट करिलेও तारू जाते बीमा आमार कृषके पाय तार बारे व्यवस्था करिबोलै आरु आमार खेतियকক जाते आमी पावर टिलार ट्रैक्टर বিভিন্ন ধৰণে আৰু সহায় কৰিব পাৰো। তাৰ কাৰণে এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে, তাৰ বাবে মই আমাৰ মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো। लेकिन असम में हमारा और एक अलग प्रकार का असुविधा होते हैं। हमारे जो खेती में हम लोग जो काम करता हो, कभी कभी बंदर आते हैं, कभी कभी हाथी आते हैं। इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए।
हमारे कृषकों को बहुत बड़ा फायदा होगा। मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा, प्रधानमंत्री फसल बीमा योजना जाते बांदर और हाथीए खेती नष्ट करिलेও तारू जाते बीमा आमार कृषके पाय तार बारे व्यवस्था करिबोलै आरु आमार खेतियকক जाते आमी पावर टिलार ट्रैक्टर विभिन्न धरणे आरु सहाय करिब पारो तार कारणे এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে तार बारे मैं आमार मंत्री डांगरियाक अनुरोध करिसु। लेकिन असम में हमारा और एक अलग प्रकार का असुविधा होते हैं। हमारे जो खेती में हम लोग जो काम करता हो, कभी कभी बंदर आते हैं, कभी कभी हाथी आते हैं। इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए। हमारे कृषकों को बहुत बड़ा फायदा होगा। मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा, प्रधानमंत्री फसल बीमा योजना जाते बांदर और हाथीए खेती नष्ट करिलेও तारू जाते बीमा आमार कृषके पाय तार बारे व्यवस्था करिबोलै आरु आमार खेतियকক जाते आमी पावर टिलार ट्रैक्टर विभिन्न धरणे आरु सहाय करिब पारो तार कारणे এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে तार बारे मैं आमार मंत्री डांगरियाक अनुरोध करिसु। लेकिन असम में हमारा और एक अलग प्रकार का असुविधा होते हैं। हमारे जो खेती में हम लोग जो काम करता हो, कभी कभी बंदर आते हैं, कभी कभी हाथी आते हैं। इसीलिए प्रधानमंत्री फसल बीमा में हाथी और बंदर भी जो भी खेती का नष्ट करेगा उसको भी आप प्रधानमंत्री फसल बीमा में इंक्लूड कर दीजिए। हमारे कृषकों को बहुत बड़ा फायदा होगा। मैं आपको हमारे सभी किसानों का ओर से मैं ये भी आपको विनम्रता से निवेदन करूंगा, प्रधानमंत्री फसल बीमा योजना जाते बांदर और हाथीए खेती नष्ट करिलेও तारू जाते बीमा आमार कृषके पाय तार बारे व्यवस्था करिबोलै आरु आमार खेतियকক जाते आमी पावर टिलार ट्रैक्टर विभिन्न धरणे आरु सहाय करिब पारो तार कारणे এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে तार बारे मैं आमार मंत्री डांगरियाक अनुरोध करिसु। लेकिन